সম্মানীয় সাংবাদিক বন্ধুসকল, আজি আমি যেটো প্ৰেছ মিট দিছোঁ সঁচাকৈ আমি এইকাৰণে দিব লগা হৈছে। প্ৰথম কথা হ'ল জাতি মাটি ভেটি ৰক্ষা স্বাৰ্থত চৰকাৰখনে যিবোৰ পদক্ষেপ ল'ম বুলি কৈছিলে জনজাতীয়সকলৰ কাৰণে কিছু কিছু পদক্ষেপ লোৱা আমি দেখিছোঁ। সেইকাৰণে প্ৰথমতে চৰকাৰক আৰু প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল কি, আমি সকলোৱে জানো 1950 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখে চাউথ কামৰূপ বেল্ট এণ্ড ব্লক গঠন হৈছিলে। যেতিয়া চাউথ কামৰূপ অৰ্থাৎ সোণাপুৰ চাৰ্কুলত বা চাউথ কামৰূপত টোটেল প্ৰায় 1,56,000 ট্ৰাইবেল বেল্টৰ মাটি আছিলে। কিন্তু পৰৱৰ্তী সময়ত ইয়াত বিভিন্ন ধৰণৰ প্ৰব্ৰজনকাৰী শক্তিয়ে হওক, উদ্যোগ ইণ্ডাষ্ট্ৰীয়ে হওক, এই বেল্টৰ মাটিসমূহ আগ্ৰাসন হ'ব ধৰিলে। সেই কথাখিনি আমি বহুতবাৰ চৰকাৰক আপত্তি জনাই আহিছিলোঁ, বহুতবাৰ আমি দৰখাস্ত দি আহিছিলোঁ, বিভিন্ন কথা কৈ আহিছিলোঁ। সেই চেগতে 2012 চনত প্ৰদ্যুৎ কুমাৰ বৰা বুলি এজন ব্যক্তিয়ে বেল্টৰ ওপৰত সমগ্ৰ অসমতে এটা PIL কৰিলে। PIL গোচৰ নম্বৰ 78 2012 চনত কৰিলে। সেই গোচৰ মতে আমি এইটো কথা গম পালোঁ যে এই গোচৰ ভিত্তিত এইটো কথা আমি গম পোৱা গৈছে যে অকল চাউথ কামৰূপ বেল্ট এণ্ড ব্লকত ইয়াতে দেখাইছে যে 1,24,534 বিঘা মাটি PIL ৰিপৰ্ট মতে, এইখনৰ ৰিপৰ্ট মতে চাউথ কামৰূপ বেল্ট এণ্ড ব্লকত ইলিগেল এনক্ৰচমেণ্ট হৈছে, অবৈধ প্ৰব্ৰজনকাৰীয়ে দখল কৰিছে। গতিকে এই চেগতে চৰকাৰখনে কি কৰিছে, এইটো অৰ্ডাৰখনে এইটো কথা কৈছে যে এখন PIL অৰ্ডাৰ মতে এইটো কথা কৈছে যে যিবোৰ মাটি অবৈধ দখল হৈছে অতি সোনকালে সেইবোৰ কি কয় দখলমুক্ত হ'ব লাগে। কোনবোৰ মাটি দখল হৈছে বুলি কওঁতে যিবোৰ মাটি নেকি বেল্টত পৰে, যিবোৰ মাটি নেকি চাউথ কামৰূপ বেল্টত পৰে, সেই মাটিখিনি বেল্টত যোগ্যতা নথকা মানুহসকলে যদি দখল কৰিছে, ইয়াত মাইনৰিটিয়ে হওক বা কোনোবাই হওক বা উদ্যোগ ইণ্ডাষ্ট্ৰীয়ে হওক, যোনে নহওক এইখিনি অতি সোনকালে এভেকশ্যন হ'ব লাগে বুলি এই অৰ্ডাৰটো স্পষ্টভাৱে উল্লেখ কৰিছে। এই চেগতে চৰকাৰখনে হাইকোৰ্টৰ অৰ্ডাৰ থকাৰ বাবে কি কৰিছে, এইখন চাৰ্কুলাৰ ৰিপৰ্ট যে 81 নম্বৰ চিৰিয়েল নম্বৰ প্ৰথমটো কচুতলি পথাৰ বুলি গাঁওখনত যোৱা কেইদিনমান আগত এভেকশ্যন কৰিছে। যিখিনি এভেকশ্যন কৰিছে সেই মাটিখিনি কমপ্লিটলি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে। আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত বহুত কথা গম পাইছোঁ, সেইখিনি মাটি ট্ৰাইবেলৰ আছিল বুলি গম পাইছোঁ আৰু ট্ৰাইবেল মানুহৰ পৰা কিছু অলপ লেনদেন হোৱা বুলি গম পাইছোঁ। আমি এইটো কথা ক'ব বিচাৰিছোঁ যে অসম যিটো ভূমি নীতি 10ম অধ্যায়ৰ মতে কোনো অযোগ্য ব্যক্তি মানে সেই ব্যক্তিজন যদি সেই বেল্টৰ যদি পাৰ্মানেণ্ট বাসিন্দা যদি নহয়, বেল্ট গঠন হোৱা 1950 চনৰ আগৰ পৰা যদি সিহঁতৰ কোনো পূৰ্বজতি সেই জাগাত যদি বসতি স্থান কৰা নাই বা সোণাপুৰ বা চাউথ কামৰূপ বেল্টৰ যদি বসবাস কৰা নাই, সেই মাটি কোনো দিনাখন বেচা কিনা নহয়, কোনো দিনাখন লিজ নহয়, কোনো দিনাখন ভাড়া নহয়, কোনো দিনাখন তাত ট্ৰেন্সফাৰ নহয়। সেইখিনি কথা ক'ত লিখা আছে, 10 চেপ্টাৰ 10ম অধ্যায় যিখন ভূমি নীতিত তাত লিখা আছে। গতিকে যিখিনি কাম চৰকাৰে কৰিছে সেইখিনি সম্পূৰ্ণভাৱে ভাল কামে কৰিছে, কাৰণ 10 চেপ্টাৰ মতে কমপ্লিটলি ইলিগেল। কোনোবাই ক'ব পাৰে আমি 10 বছৰৰ পৰা তাতে বাস কৰি আছোঁ, আমাৰ হাতত কিনা কাগজ আছে, ক'ব পাৰে, থাকিব পাৰে, কিন্তু সেই কিনা সেই বেচা কিনা হয়তো ইলিগেল হৈছে। কাৰণ 10 চেপ্টাৰত কোনো বহিৰাগত মানুহে, মানে বহিৰাগত মানুহ বুলি কওঁতে এই বেষ্টনীৰ চাউথ কামৰূপ বেল্টৰ বাহিৰৰ মানুহে ইয়াত কিন্তু কিনিব নোৱাৰে। এইখন 10 চেপ্টাৰৰ কথা কৈছে। এইখন যিখন লেণ্ড ল' অফ আছাম এইখনৰ মতে আমি কথা কৈ আছোঁ, এইখনৰ মতে PIL হৈছে, এইখনৰ মতে ভাৰ্ডিক্ট ওলাইছে। গতিকে সেইখন কোনো ভাইলেট হোৱা নাই, অলৰেডি যি কাম কৰিছে উচিত কাম হৈ আছে। সেইকাৰণে প্ৰশাসন আৰু চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত অকল কচুতলি কি য'ত PIL মতে য'ত আইডেণ্টিফাই কৰা আছে সেই গাঁওসমূহ উদ্যোগ ইণ্ডাষ্ট্ৰীয়ে হওক বা কোনোবা যিকোনো মানুহে হওক, সেই গাঁওখিনি অতি সোনকালে আমি এভেকশ্যন হ'ব লাগে বুলি চৰকাৰক দাবী জনাইছোঁ আৰু জনাই থাকিম, আৰু সেইখিনি হ'ব লাগিব। আমি এইটো কথা গম পালোঁ যে PIL ৰিপৰ্ট মতে দীপাংকৰ দাস জইণ্ট ছেক্ৰেটাৰী ৰিভিনিউ এণ্ড DM ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ, তাৰ ৰিপৰ্ট মতে ইয়াতে কৈছে কি কমাৰকুছি গাঁৱত 100 বিঘা মাটি ইলিগেল এনক্ৰচমেণ্ট হৈছে। তাৰপিছত টেপিচিয়াত 130 বিঘা, কৰচিয়া গাঁৱত 200 বিঘা, দিগাৰু পাৰ 5 বিঘা, লফলঙত 40 বিঘা, কমলাচাৰী গাঁৱত 400 বিঘা,
সোনাই গাঁৱত 200 বিঘা, মৰকদলা 30 বিঘা, আম্ভেৰ গাঁৱত 150 বিঘা, তামুলীকুছি গাঁৱত 150 বিঘা, বৰ্ণি গাঁৱত 3 বিঘা, চৰতাৰী গাঁৱত 25 বিঘা, অমৰা পথাৰত 7 বিঘা, টোপাতলি গাঁৱত 20 বিঘা আৰু কচুতলি কাহিকুছিত 50 বিঘা। এইখিনি ইলিগেল এনক্ৰচমেণ্ট হৈছে বুলি এখন অসম চৰকাৰ এফিডেভিটখনত স্পষ্টভাৱে উল্লেখ আছে। সেইখিনি আমি কোৱা কথা নহয়, চৰকাৰ আৰু হাইকোৰ্টৰ কথা। ইমানখিনি ইলিগেল চৰকাৰে যদি ধৰাত পৰে, কোনোবা হাইকোৰ্টে যদি ধৰাত পৰে, তাত আমি সেইখিনি ভাল হোৱা নাই, এভেকশ্যন কোনোবাই বন্ধ কৰিব লাগে, এই ধৰণৰ কথাবিলাক অমূলক কথা, বিভ্ৰান্তিক কথা। এই মুহূৰ্তত ডিমৰীয়াত থকা খিলঞ্জীয়াসকল একগোট হোৱাৰ সময়, ট্ৰাইবেলসকল একগোট হোৱাৰ সময়। খিলঞ্জীয়া এইকাৰণে কৈছোঁ, ইয়াত থকা কোচ কলিতা আহোম মৰাণমতক যিসকলে 50ৰ আগৰ পৰা বসবাস কৰি আছে খিলঞ্জীয়াসকল, সেইসকল একগোট হৈ এই চৰকাৰে কৰা কাৰ্যটোক আমি সন্মান জনাব লাগে, সহযোগিতা কৰিব লাগে আৰু আদৰণি জনাব লাগে। গতিকে সেইখিনিকে আপোনালোকৰ এই মিডিয়া থ্ৰুদি আপোনালোকক অৱগত কৰিলোঁ আৰু সেইখিনিকে আপোনালোকক সময় সুবিধা দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যিটো অভিযোগ আছে যে ডিমৰীয়া মানুহে কোনোবা বৃহৎ পইচাৰ লেনদেনত মাটি বিক্ৰী হৈছে বুলি কৈছে, কিন্তু সেইটো মানে তথ্যটো সত্য নহয়। এইকাৰণে যে কচুতলি নামৰ যিখিনি জেগাত এতিয়া আহিছে এই কথাটো, তাত সেই মানুহবিলাকে তাত আগতে বাওতলি আছিলে, বাওতলি খেতি কৰিছিলে, কিন্তু এই বাওতলি খেতিত তেওঁলোকে যিসকলে প্ৰব্ৰজিত হৈ আহিছে, তেওঁলোকে তাত খেতি হ'বই নিদিয়ে। তেওঁলোকে ৰাতিৰ ভিতৰত গৰুক খুৱাই দিয়ে, ছাগলীক খুৱাই দিয়ে, নাইবা তেওঁলোকে পকা ধানক কাটি নি পেলাই ক'ৰবাত তেওঁলোকে লৈ যায়। তো এই ধৰণৰ তেওঁলোকে খেতিৰ ওপৰতো হাৰ্চমেণ্ট দিয়াৰ কাৰণতে খেতি কৰাকে তেওঁলোকে বাদ দিছে। আৰু আজি এছামে তাক মানে বেলেগ ৰূপ দিব বিচাৰিছে যে মানুহবিলাকে বৃহৎ পইচা পাতি তেওঁলোকে লেনদেন কৰি পেলাই তেওঁলোকে মাটি বিক্ৰী কৰিছে, এৰি দিছে বুলি কৈছে। সেইটো সম্পূৰ্ণ সত্য নহয়। সেইকাৰণে যে এই বিষয়টোত তেওঁলোকে স্বইচ্ছাৰে কিছুমান মাটি মানে তেওঁলোকে চন্দাই থৈছে আৰু কাৰোবাৰ লগত তেওঁলোকে আধি কৰিছে। আধি কৰা মানুহজনে তেওঁলোকৰ লগত আধি কৰিছে, কিন্তু আধি কৰি থাকোঁতে তেওঁলোকে মনে মনে নজনাকৈ তেওঁলোকে একপক্ষভাৱে ক'ৰবাত তেওঁলোকে দলিলত তেওঁলোকে চহী কৰি লৈছে, কিন্তু সেই তথ্যবিলাক মিছা বুলি পেলাই এতিয়া প্ৰমাণ হৈছে। গতিকে আমি প্ৰমাণ কৰিব বিচাৰিছোঁ যে এই মাটিবিলাক সম্পূৰ্ণভাৱে ঠগ প্ৰবঞ্চনাৰে তেওঁলোকে এইটো দখল কৰিছে আৰু সেই দখল মুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোক সকলোলৈকে আমি অভিনন্দন জনাইছোঁ। আৰু আজিৰ এই সংবাদ মেলত আমি ডিমৰীয়া অঞ্চলৰ আমি জনজাতীয় সংগঠনসমূহৰ নেতৃবৃন্দ ইয়াত উপস্থিত আছোঁ আৰু আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলা কমিটিৰ সভাপতি মহন্ত টেমু আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক কৌশিক ৰংপি, তিৱা ছাত্ৰ সন্থাৰ ডিম্বেশ্বৰ মিথি আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিমৰীয়া কমিটিৰ সভাপতি অজিত খাকলাৰী আছে আৰু সদৌ অসম ট্ৰাইবেল সংঘৰ ডিমৰীয়া জিলা কমিটিৰ সম্পাদক মহানন্দ বড়ো, কাৰ্বি ছাত্ৰ সন্থাৰ সদস্য, আমি আটাইবোৰ আছোঁ একেলগে। তো আমাৰ আজিৰ এই সংবাদ মেলত যিখিনি কথা ক'ব লগা আছে, এইখিনি কথা আপোনালোকক আমি অৱগত কৰিব বিচাৰিছোঁ।